হেমন্ত বিশ্ব শৰ্মাই ক'ব কি যে ভাগিন বুলি ক'ব, যে ভাগিন ভাগিন বুলি ক'ব, মামা বুলি ক'ব, মই মামা হয়, আমাৰ ল'ৰা ছোৱালীক মামা বুলি ক'ব। তাৰ আমাৰ ল'ৰা ছোৱালী মামা হয় যদি আমি তাৰ কি হয়, তাৰ ভনী হয়। তাৰ ভনীহঁত আজি ৰাস্তাত বহি পিনি আমি নিজৰ পেটৰ কাৰণে মানে আমি কি যে কম, মানে সেইটো বৰ দুখৰ কথা হ'ল। আমাক মানুহ বুলি ভাবা হ'লে আজি আমাক এই ৰাস্তাত বহাব নিদিলেহেঁতেন। আমি দুখীয়া মানুহ হৈ কাম কৰি পেলাই খাই জীয়াই আছোঁ। অসমৰ সম্পত্তি গতালে জালিংগাক, ৰাজপথত এতিয়া ভগ্নী। বিষয় সন্দৰ্ভত উত্তপ্ত পৰিস্থিতি। শ্ৰমিকৰ বেতন অনাদায়ক লৈ মৰিয়নি নাগিজাবান চাহ বাগিচাত সোমবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। মুৰ্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ, হিমন্ত শৰ্মা বিশ্ব শৰ্মা মুৰ্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ, চাহ শ্ৰমিক জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, চাহ শ্ৰমিক জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, অসম চৰকাৰ হাই 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 হাই। চাহ বাগিচাখনৰ শ্ৰমিকসকলে লাভ কৰা নাই মজুৰি, আনহাতে বৰদিনৰ দিনা মজুৰি লাভ নকৰাত বাগিচাৰ শ্ৰমিকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। মন কৰিবলগীয়া যে পূৰ্বতে অসম চাহ নিগমৰ অধীনত থকা বাগিচাখন ৰাজ্য চৰকাৰে লিজত দিছিল জালিংগা নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক। কোম্পানীটোৱে আৰ্থিক লোকচানৰ দোহাই দি বাগিচাখন পৰিচালনা কৰাত অপাৰগতা প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ। ইফালে বেতন লাভ নকৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বাগিচাৰ শ্ৰমিকসকলৰ মাজত। সোমবাৰে বাগিচা কলঘৰৰ সন্মুখত শ্ৰমিক ৰাইজ সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জালিংগা কোম্পানী আৰু অসম চৰকাৰে শ শ শ্ৰমিকৰ ভৱিষ্যত অনিশ্চয়তালৈ ঠেলি দিয়া বুলি অভিযোগ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। আজি অসম চৰকাৰে আজি জালিংগা টি কোম্পানী নামৰ কোম্পানী এজনক মানে অসম চাহ নিগম গতাই দিলে। কিন্তু আজি সঁচাকৈ দুৰ্ভাগ্যৰ বিষয় যে আজি পবিত্ৰ শুভ বৰদিনটোত আজি বাগিচাৰ শ্ৰমিক ৰাইজে দৰমহা পোৱা নাই। কাৰণ আমি দেখিলোঁ যে ইয়াৰ 15 দিনৰ আগত আপোনাৰ দীপাৱলীৰ দিনাও তেওঁলোকে এই কোম্পানীখনে আমাক এনেধৰণে দৰমহা নিদিয়াকৈ তেওঁলোকে পলাই দিছিলে। আৰু আজি দেখিছোঁ আজিৰ দিনতো তেওঁলোকে পলাতক অৱস্থাত আছে। গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে তেখেত এই কোম্পানী যদি চলাব নোৱাৰে তেনেহ'লে আমাৰ চাহ নিগমক অসম চৰকাৰে চলাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। বৰ আমাৰ দুখৰ দিন। তাৰপিছত আমি এই বাগানখনতেই জীয়াই থাকিবলৈ হয়। তাৰপিছত কি হয়, আজি 12 দিন কাম কৰি আমাৰ মানে শুকুৰবাৰে দৰমহা দিব লাগিছিলে, শুকুৰবাৰে দৰমহা দিয়া নাই। দৰমহা দিলে আমাৰ ল'ৰা ছোৱালী আমি পোহ পালন কৰোঁ, ল'ৰা ছোৱালীক ধৰ যি খাদ্য বস্তু আমি যোগাৰ কৰোঁ, আমাৰ নিজৰ পেটৰ কাৰণেও কৰোঁ। তো এনেকুৱা যদি হয় দৰমহা দিব নোৱাৰে, জালিংগাক চৰকাৰে গতাই দিছে। জালিংগাক যেতিয়া গতাই দিলে আমাৰ লগততো চুক্তি কৰা নাই, সিহঁতি নিজে নিজে চুক্তি কৰি গতাই দিলে। তাৰপিছত কি হয়, যদি জালিংগা বাগানখন চলাব নোৱাৰে তো সেই বাগানখন অসম চৰকাৰক গতাই দিব লাগে। আৰু অসম চৰকাৰ হ'ল আমাৰ বাগানখন অসম চৰকাৰৰ সম্পত্তি হয় আৰু অসম চৰকাৰে আমাৰ মালিক হয়। তাৰপিছত অসম চৰকাৰে কেলৈ জালিংগাক গতাই দিব? আজি জালিংগাক গতাই দি পেলাই আমাৰ এই অৱস্থা হৈছে। আমি ৰাস্তাত মানে আমি বহি আছোঁ। আজি ৰাতিপুৱাৰ পৰা আমি নেখাই পিনি বহিছোঁ বুলিও সেইটো বেয়া নহয়। আমাৰ কিমান দুখৰ কথা। আমাৰ ল'ৰা ছোৱালীক হেমন্ত বিশ্ব শৰ্মাই ক'ব কি যে ভাগিন বুলি ক'ব, যে ভাগিন ভাগিন বুলি ক'ব, মামা বুলি ক'ব, মই মামা হয়, আমাৰ ল'ৰা ছোৱালীক মামা বুলি ক'ব। আমাৰ ল'ৰা ছোৱালী মামা হয় যদি আমি তাৰ কি হয়, তাৰ ভনী হয়। তাৰ ভনীহঁত আজি ৰাস্তাত বহি পিনি আমি নিজৰ পেটৰ কাৰণে মানে আমি কি যে কম, মানে সেইটো বৰ দুখৰ কথা হয়, লাজ লগা কথা হয় যে আমি এনেকৈ ৰাস্তাত নিজৰ কাম কৰা সম্পত্তিটো বিচাৰিবলৈ মানে হাত পেলোৱা নিচিনা হৈছে। কিবা আমাৰ নিজৰ সম্পত্তিটো যদি আমি নিজে এনেকুৱা কষ্ট কৰি আমি আৰু দুনা মানে বিচাৰিবলৈ হয় তো কি বুলি ক'ম, সেইটো কথা বৰ লাজৰ কথা হয়। যদি নোৱাৰে জালিংগা চলাবলৈ বাগানখন, এনেকুৱা কোম্পানীক আমাক নালাগে। আগত যেনেকুৱা অসম চৰকাৰে চলাই আছিলে আমি সেইটোতে সন্তুষ্ট আছিলোঁ।
মই ইমানে কৈছোঁ, বৰ দুখৰ কথা। আমাক মানুহ বুলি ভাবা হ'লে আজি আমাক এই ৰাস্তাত বহাব নিদিলেহেঁতেন। আমি দুখীয়া মানুহ হৈ কাম কৰি পেলাই খাই জীয়াই আছোঁ। সেই জীয়াই থকাটো আমি 12 দিন কাম কৰি যদি আমাৰ কাম কৰা বেতনটোৰ কাৰণে ৰাস্তাত বহিবলৈ হয়, তেতিয়াহ'লে তাতকৈ দুৰ্ভাগ্যজনক কথা নাই। আজি 5 বছৰ দিন যেতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰ আছিলে, তেতিয়া আমি এনেকৈ ৰাজপথত বহা নাছিলোঁ, কংগ্ৰেছৰ দিনত বহা নাছিলোঁ। কিন্তু এতিয়া দুৰ্ভাগ্যৰ বিষয় যে হেমন্ত বিশ্ব শৰ্মা থাকিও 4টা বছৰ গ'ল, কিন্তু এতিয়া যেতিয়া হেমন্ত চৰকাৰৰ 5টা বছৰ হ'ব, হেমন্ত বিশ্ব শৰ্মাৰ 5টা বছৰ হ'ব, জেলেঙা কোম্পানী কোন হয় কি কথা আমি নাজানো, কিন্তু সেই কোম্পানীটোক গতাই দিছে। দেৱালীৰ সময়তো আমি তেনেকুৱা ধৰ্ণা কাৰ্যসূচী কৰিছোঁ দৰমহা টাইমত। তেতিয়াই শুকুৰবাৰ দিনা আমি হাঁহি হুলস্থুল হৈ কাম গ'লোঁ, শনিবাৰ দিন গধূলি কামৰ পৰা আহি দৰমহা লৈ পেলাই আমি চব্জি পাতি কিনি চাউল কিনি ল'ৰা ছোৱালীক খুৱাই মেলি জীয়াই থাকিলোঁ। এতিয়া আকৌ খ্ৰীষ্টানসকলৰ 25 ডিচেম্বৰ আজি তেওঁলোকৰ আজি কিমান ভাল দিন, খ্ৰীষ্টমাছ দিন, কিন্তু তেওঁলোকে আজি গীৰ্জাত তাহাঁতে প্ৰাৰ্থনা কৰে, তাহাঁতি নাহে আজি কাম। গতিকে তেওঁলোকে নাই পোৱা আজি কিমান দুখৰ বিষয়। তাহাঁতি 1 বছৰৰ মূৰত এটা পৰৱৰ দিন পায়, তাহাঁতৰ দৰমহাটোও আজি উপভোগ কৰিব নোৱাৰিলে। চবৰ ঘৰতো খাবলৈ নাই। চৰকাৰে 5 কেজি চাউল দিলে, সেই 5 কেজি চাউলটোতো আমি সুখী নহয়। 5 কেজি চাউলটো আমি চবেই নাপাওঁ বি। সেই 5 কেজি চাউলটোৰ পৰা আমিতো পেট ভৰাই থাকিব নোৱাৰোঁ। কাম কৰা দৰমহাটোতো আমাক কমচে কম দিব লাগিছিলে। যি কোম্পানীক দিছে সেই কোম্পানীয়ে কি কৰে, দৰমহা দিনতেই আঁতৰি যায় আমাৰ পৰা। যদি চলাব নোৱাৰে তেনেহ'লে দিছে কেলে সেই কোম্পানীটোক? সেই কোম্পানীটোৰ পৰা সৰ্বানন্দ সোণোৱালে যাতে হেমন্ত বিশ্ব শৰ্মাই ভাল মতে যেনেকৈ বাগানটো আকৌ ঘূৰাই আনি পেলাই সেই কম দৰমহাতে হ'লেও আমাক চলাবলৈ ব্যৱস্থা কৰক। আমি খাটি খোৱা শ্ৰমিক হয়, আমি কাম কৰে দৰমহাটো পালেহে ল'ৰা ছোৱালী খাই বৈ জীয়াই থাকোঁ। আজি বৰ্তমান ছয়কটা আৰু নাগিনীজনৰ যিটো পৰিস্থিতি আৰু যি শ্ৰমিক ৰাইজে যি ধৰণে আহ্বান জনাইছে, আমি তেওঁলোকৰ এই দাবী এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমি সম্পূৰ্ণ সহযোগ কৰিছোঁ। যি ধৰণে বৰ্তমান তৰুণ গগৈ চৰকাৰৰ দিনত অসম চাহ নিগম অকণ ভালদৰেই চলি আছিল, তাৰপিছত সৰ্বানন্দ সোণোৱালৰ দিনতো অসম চাহ নিগমৰ শ্ৰমিকসকলে এটলিষ্ট ভালদৰে দুবেলা দুমুঠি খাই জীয়াই আছিল। কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত কিন্তু বৰ্তমান আমাৰ শ্ৰমিক ৰাইজ কিন্তু আজিৰ কি খাব সেইটোলৈ এটা মানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁলোকৰ খোৱা বোৱাৰ কাৰণে চিন্তা কৰিব লগা হৈছে, বাকী ল'ৰা ছোৱালীৰ কথা চিন্তা কৰাটো বহুত দূৰৰে কথা হৈ পৰিছে। তেনে এক পৰিস্থিতিত শ্ৰমিকসকল আজি ইয়াত ওলাই আহিছে আৰু আমি সম্পূৰ্ণ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ ফালৰ পৰা তেখেতসকলক সম্পূৰ্ণ সহযোগ কৰিছোঁ। যেনেধৰণে আগত চলাই আছিল সেই আচ্ছা দিন আমাক নালাগে, যেনেধৰণে বুঢ়া দিনত চলি আছিলে আগত চলি আছোঁ, বৰ্তমানো যাতে চলি থাকক সেইটোৱে মই অসম চৰকাৰক আহ্বান জনাম। পুনৰ যাতে আমাৰ এই বাগিচাখন পুনৰ যাতে চলে আৰু আমাৰ পৰিয়ালটো যাতে এনেধৰণে ভালদৰে চলি থাকিব পাৰে। মৰিয়নিৰ পৰা ৰুণজুন মিত্ৰ ৰিপৰ্ট, মাই নিউজ এনি।